কি কি কোৱা হে হেই এই লৈ আহিলে এতিয়া মাছ পুৰা খাম আমি গুড মৰ্ণিং বৰ্তমান আছোঁ বোকাখাটত হাতত দা কটাৰী দেখি ভয় খাব নালাগে একদম মজাকৈ কিবা এটা অনুষ্ঠানৰ কাৰণে আহিলোঁ বোকাখাট ভাইটি নয়ন আছে মানে বেলেগ এটা অভিযানত ওলাইছোঁ ইয়াৰ কথা ক'ম বাৰু অকণমান দেৰিকৈ কিন্তু কথাটো হ'ল কি বোকাখাটৰ অগৰাতলি যিটো আমাৰ হেৰি মানে কাজিৰঙা অগৰাতলি যিটো আছে অগৰাতলি ফালৰ পৰা য'ত কাজিৰঙাত এণ্ট্ৰি কৰিব পাৰি তাতে আছে অগৰাতলি ৰিজৰ্ট এতিয়া বৰ্তমান অগৰাতলি ৰিজৰ্টত আছোঁ এতিয়া ইয়াতে আমি কি কৰিম এটা বৰশীটো পাম ধুনীয়া খান্দি ল'লো এতিয়া আমি ডাংডাল হেৰি কৰিলোঁ মানে বৰশী বাৰীডাল অ'কে তো আমাৰ লোকেল ভাষাত আমি কওঁ বহি বাম মানে এতিয়া মই কাটিম চিপ নে চিপ অঁ আমি আচ্ছা তোমালোকে কি কোৱা বৰশী ডাং আমি কওঁ চিপ চিপ এতিয়া ধুনীয়াকৈ আমি বৰশী টোপাওঁ বুলি কওঁ আপোনালোকে কি কয় আমি বহি বাম বুলি কওঁ আমি বৰশী টোপাওঁ বুলি একে মানে একে অলপ অলপ বেলেগ তো এতিয়া আমি হাবিৰ মাজত সোমাই বৰ ইমান হাবি নহয় আৰু জেং জুং এডাল পাইছোঁ চিপ এটা কাটি লওঁ মজাকৈ মাছ পাওঁ নাপাওঁ পিছৰ কথা কিন্তু যোগাৰটো মেইন সেইকাৰণে এটা চিপ কাটি লৈছোঁ মজাকৈ আৰু আমি ফিল্ডত নামিছোঁ যেতিয়া মাছ পামেই একদম চিয়'ৰ মাছ পাবই লাগিব আমি মাছ পামেই আজি কাজিৰঙাৰ মাছ খাম কাজিৰঙা মাছ যিহেতু আমি হেৰিটো বৰশী দি ধৰিম সকলোৱেতো কিবা কিবি জাল চাল কিবা কিবি দি ধৰে চেপা টেপা আমি বৰশী নিজে হাতেৰে বাই পেলাই ধৰিম ধুনীয়াকৈ গোবিন্দ ভাই লাগি দিছে পুৰা নেক্সট চিপটো আমাক দুটা চিপ লাগিব কাৰণ আমাৰ বিশিষ্ট আমাৰ এজন অতিথি আছে আৰু এইফালে কাম চলি আছে পুৰা বৰশী লগোৱা কামটো আমাৰ বিশিষ্ট অতিথিজন হৈছে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ান আজি ৰাকেশ ৰিয়ানক কাজিৰঙাৰ মাজত বৰশী বৈ দিম পাত কিজানি চেঙেলি আৰু গড়েই আহিব গাইজ গুড মৰ্ণিং এই বৰশী বাব লাগিব নহয় চিপ কাটি আছোঁ এই শুন শুনোৱেই এই দে এই বৰশী বাব লাগিব নহয় এতিয়া কাজিৰঙাত বৰশী বাব লাগিব 20 টকা দিছিলোঁ হে 20 টকা দিছিলোঁ অঁ বৰশীৰ সেইটো ইনভেষ্টমেণ্ট অঁ 20 টকাত মই দুজনী মাছ পাব লাগিব পাবা তুমি তোমাৰ তাত কাউৰী লাগিব মালিক মাছ পামতো চৰ্দাৰ কি হ'ল ৰাতিপুৱা 8টাতে উঠিলোঁ বোলো অঁ হা তাৰপিছত কিবা এটা অনুষ্ঠানত আহিছোঁ অঁ কমিটিৰ পানী এগিলাচ চাহ একাপ কমিটি দেখা দেখিয়ে নাই বিৰাট ভোকত আমি বিৰাট মানে কণ্ঠও শুকাইছে আমাৰ লগতে দেহাও আমাৰ বিৰাট বেয়া অৱস্থা এতিয়া বাজিল 12টা খাবলৈ একোৱেই নাই কমিটি এনো বোকাখাটৰ পুৰি খুৱাব আমাক কাষতে 2টা বজাত খোৱালে কি লাভ হ'ব ব্ৰেকফাষ্ট তেতিয়া লাঞ্চ খাবৰ সময় ন অঁ একদম পেট চেট বিষাই গৈছে শুই আছো কাজিৰঙা এতিয়া কেতিয়া খুলিব অহাকালি কাজিৰঙা নহয় অগৰাতলি ৰেঞ্জটো অহাকালি খুলিব বাকী বাগৰি খুলিলে তো ককাই ৰিজৰ্টতে আছোঁ অগৰাতলি তো এতিয়া এইটো মানে খোলা নাই এতিয়া কালি খুলিব বুলি কৈছে অহাকালি তো গতিকে এইবাৰ নহ'ব আমি নেক্সট আহিলি আমি বঢ়িয়াকৈ ইয়াতে থাকি মেলি কাজিৰঙা ভিজিট কৰিম আৰু আপোনালোকৰ যদি কাজিৰঙাত আহে ইয়াতে বঢ়িয়াকৈ মজাকৈ থাকিব বঢ়িয়া বেলেগ ফিল্ড মানে ৰিজৰ্টখনৰ এটা মই নাম্বাৰ দি দিম বাৰু আহিলে থাকিব পাৰিব ইয়াত কি হ'ব এতিয়া কেছটো বৰশী পাবানে হা এইটো মেইন বোকাখাটত আহি আৰু গুৱাহাটীততো এই পৰিৱেশ নাই গাঁও মানে এনেকুৱা টাইপত আছে আৰু এই ইয়াত দেখা নাই ইয়াতে ৰছী পূৰা ধৰি আছে পূৰা ছিঙি নাযায়তো ভাই হে চিয়'ৰ এইটো গোবিন্দ ভাই ই নয়ন ভাই ইয়াত 2 কিলো হুল লাগিলেও ছিঙি নাযায় পাব মাছে মাইকী মাছ হ'ব লাগিব মাইকী মাছে খেদে নেকি আহিব মাছ আহিব চিয়'ৰ মাছ কাটিবলৈ মাল ৰেডি আছে চাককৈ কাটি দিলে হ'ল ঢেকীয়া খাম মজাকৈ ঢেকীয়া আনি থৈছে ঢেকীয়া আৰু কণী ভাজা এতিয়া জীপ ৰেডি আছে কাজিৰঙা এইফালে অগৰাতলি খোলাৰ লগে লগে এই জীপত উঠি জীপ চাফাৰী চলিব এইটো হৈছে বিখ্যাত কেঁচু মানে আমাৰ ভাষাত কেঁচেই এতিয়া কেঁচেদি বহি পালি মাছ নাহাৰ কথা নাই কিন্তু চবতকৈ বেজ হ'ল বলত টপ মানে কি হয় বলত টপ মানে কি বৰলৰ টপ এতিয়া কেঁচেই বহুতে ঘিণ কৰে কিন্তু আমি কেঁচেদি বহি পাম তাক কেঁচেত টোপ গাঁঠি ল'লোঁ দেখিছেনে লেল লৈ আছে টেনশ্যন নাই আমাৰ এইবিলাক পাকৈত আমি প্ৰথমতে ময়ে যাত্ৰা কৰিম সেইফালে কাজিৰঙা এইবিলাকো কাজিৰঙাৰে অংশ বাৰু মোবাইল নপৰিলে হ'ল জেঙত লাগিলেই কিনে এয়া গৰৈ মাছ প্ৰথমটো যাত্ৰা হৈ গ'ল
গৰৈ মাছ মজাকৈ এতিয়া এইগিলা মাছৰ নিচিনা আৰু এতিয়া আৰু ফ্ৰেছ মাছ নাই যাত্ৰা প্ৰথমটোতে আহিছে আকৌ টপত পানী থৈ দিয়ক কিবা এটা চিন্তা থাকিব ইয়াক ৰাখিব লাগিব ভৰাই দিয়ক পানী অকণ বাল্টিঙত হ'ব আমি খাই লওঁ এতিয়া কমিটিয়ে বোলে পুৰি লৈ আহিছে বোকাখাটৰ পুৰি সেইটো খাম এই চাই লওঁ বোকাখাটৰ পুৰি নাখাম সেনেকুৱা কথা হ'বা নোৱাৰি নিশ্চা নাই বোকাখাটৰ পুৰি কিন্তু কথাটো হৈছে কি আমি যদি হোটেলত খালোঁ হয় আমাৰ কলপাতত দিলা হয় ডিছপ'জেল গিলাচ এতিয়া আমাৰ কলপাত নাই নেওকাই দিছে কলপাতত দি দিছে আমি ডিছপ'জেলত খাম নেকি সুন্দৰ বোকাখাটৰ পুৰি জুতি টেষ্টটো একদম মজা এইটো এনেকৈ ছিঙি ল'ব লাগে তাৰপিছত এইটো এনেকৈ এটা টিপা মাৰি ল'ব লাগে তাৰপিছত অলপ অলপ জ্বলাও দিম না জ্বলা চাটনিটো পোৱা নাই নেকি জ্বলা চাটনিটো খাইছোঁ চেকটো তাতহে আছে ইয়াতহে আছে জ্বলা চাটনিটো অলপ টেঙা টেঙা টাইপৰ ফ্লেভাৰ কিবা এটা দিয়ে না নিদিয়ে সেইটো নিজে টেঙা হৈ যায় হৈ যায় ন আচ্ছা এতিয়া দ্বিতীয়টো আমাৰ একে সমান দেখোন মজা 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 দি দিয়াতে আমি ষ্টক কৰি যাই আছোঁ বঢ়িয়া আঞ্জা এখন হ'ব আজি লোকেল গৰৈ কাজিৰঙাৰ গৰৈ মানে কেঁচু আমাৰ কেঁচেই কওঁ এইটো হৈছে কেঁচেই এনেই লিখিতত হৈছে কেঁচু তো ইয়াক এতিয়া আমি অকণমান ছিঙি ৰাকেশ বিয়াত উৎপাত তাৰ যি টি বকি থাকে ব্লগটো বনাবৰ সময়ত সেইটো অকণ ছিঙিলোঁ এতিয়া ইয়াত টোপ গাঠিম তেনে বহুতে কেঁচু তাৰপৰা ঘিণ কৰে কেঁচুটো বেয়া বস্তু নহয় ইয়াৰ ভিতৰৰ মাটিখিনি গুচাই একচুৱেলি খাব পাৰি ধুনীয়াকৈ জাল দি কাৰণ ই বেয়া বস্তু নাখায় মাটিয়ে খায় দুপৰীয়া কেঁচু তৰকাৰী বনাই দিম হ'ব মই আৰামছে আছোঁ ককাই আপোনাৰ ৰিজৰ্টত কি কেঁচু তৰকাৰী পায় সেইটো স্পেচিয়েলি খাবা আৰু শ'ল মাছ শ'ল মাছ এই শিল্প বিদ্যা কৰিছে কিন্তু শ'ল মাছ খাইছিলে খাব এতিয়া বৰ্তমান পেলাই দিছোঁ নহয় ৰ'বচোন ঘূৰি ফুৰি আহি আকৌ অকণমান মাছৰ হেৰিত আছোঁ হা কি কোৱা লৈ আহা এইফালে যাব এই মজা মজা লক্ষী মানুহে মাছ পায় তুমি 2 ঘণ্টা যুঁজিলা নাপালা তুমি কাৱৈ না মই গৰৈ পালোঁ তুমি কাৱৈ পালা তুমি মাইকী মাছ বিচাৰি আছিলেতো সেইকাৰণে কাৱৈয়ে পাইছা তুমি তোমাৰ গৰৈ তোমাৰ সমান মোৰ কাৱৈ মোৰ এইকেইটা এই মজা আৰু এইকেইটা ইয়াতকৈ কি লাগে মাছ পাইছিলোঁহে এইফালে আহিলে এতিয়া মাছ পোৰা খাম আমি মাছ পোৰা অগৰাতলী ৰিজৰ্টৰ ৰাতিৰ পৰিৱেশটো একবাৰ আপোনালোকক দেখাই দিছোঁ দেই এবাৰ ভিউটো এনজয় কৰক বেলেগ কথা নাই চাওকচোন এই বাঁহ গাছ এই বাঁহ গাছৰ মাজেদি একদম ধুনীয়াকৈ এইকেইটা কটেজ এইকেইটা কটেজ ফিলটো লওক মানে দেই তাৰপিছত আকৌ এইফালে ধুনীয়াকৈ এইফালে যায় আকৌ এইফালে এপাক আপোনালোকে ধুনীয়াকৈ ঘূৰিব পাৰিব চাওকচোন কি মজা এখন ফিল্ড বেডমিণ্টন খেলাৰ কাৰণেও বেয়া নহয় ধুনীয়াকৈ খেলিব পাৰি বা বহি আড্ডা চাড্ডা মাৰি জুই চুই ফুৱাব পাৰি বঢ়িয়া আৰু মানে তো কাজিৰঙা আহিলি আপোনালোকে এনেকুৱা এটা জেগাত যদি থাকিব ইচ্ছা কৰে মজাকৈ থাকিব পাৰে তাৰমানে বিৰাট ভাল পাব থাকি চাওকচোন কি ধুনীয়া পৰিৱেশ আৰু এৰপে অকণমান গেলিয়ে অগৰাতলী বনাঞ্চল মানে অগৰাতলী দি ধুনীয়াকৈ কাজিৰঙাত সোমাব পাৰি যিবিলাক মানুহ ধৰক ডিব্ৰুগড় শিৱসাগৰ যোৰহাট তিনিচুকীয়াৰ ফালৰ পৰা আহে বোকাখাট পোৱাৰ বাবে অকণমান এই এটা কটেজ ধুনীয়া আৰু বোকাখাট পোৱাৰ লগে লগে ফোন নাম্বাৰটোত ফোন কৰি দিব আপোনালোকে আহি ৰিজৰ্ট পাই যাব